নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ৰ আৰু দন্ত ত এই দুটা আখৰেৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয়। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি আজিৰ এই ভিডিঅ'টোত জানিম মুখ্যতঃ কেইটামান গ্ৰহৰ বিষয়ে। সেইকেইটা হৈছে ৰাহু, কেতু, শনি আৰু বৃহস্পতি। প্ৰথমতে দেখুৱাই দিম বৃহস্পতিৰ স্থিতি, কাৰণ বৃহস্পতি হৈছে আমাৰ ধন ধান সৌভাগ্যৰ কাৰক হয়, ভাগ্যৰ কাৰক হয়, জ্ঞানৰ কাৰক হয়। আপোনালোকৰ কাৰণে এটা অপৰচুনিটি বা সুযোগ সুবিধা কিছুমান ক্ষেত্ৰত আপোনালোকৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতো কাৰক হৈ যায়। ২ জুনলৈকে বৃহস্পতি আছে ইয়াতে। বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহিব আপোনালোকৰ ৰাশিতে। আপোনালোকৰ ইয়াতে তৃতীয় ঘৰত সপ্তম দৃষ্টিটো আহিব, বৃহস্পতিৰ নৱম দৃষ্টিটো আহিব পঞ্চম ঘৰত। ভাগ্যস্থানত বৃহস্পতিৰ স্থিতি মানে আপোনালোকে পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। এইখিনি সময়ছোৱাত গুৰুৰ সান্নিধ্যত থাকিব পাৰিলে আপোনালোকে বেছি লাভদায়ক হ'ব। আপোনালোকৰ কাৰণে যিবিলাক আপোনালোকৰ ইচ্ছা আছে, আপোনালোকৰ আকাংক্ষা আছে, সেইবিলাক আপোনালোকে পূৰণ কৰিব পাৰিব। বৃহস্পতিৰ পঞ্চম দৃষ্টি যিহেতু আপোনালোকৰ ৰাশিত আছে, এইটো এটা অতিশয় ভাল স্থিতি। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্ট বেনিফিটেড হ'ব পাৰিব। এইটো কাৰণে বেনিফিটেড হ'ব পাৰিব যে তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৃহস্পতি যদিও এটা কাৰক গ্ৰহ নহয়, কিন্তু আপোনালোকে মেহনতৰ জৰিয়তে, আপোনালোকৰ অধ্যৱসায়ৰ জৰিয়তে এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। নিজৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিৰ ক্ষেত্ৰত ২ জুন ২০২৬লৈকে আপোনালোকৰ বহুত ভাল দেখা গৈছে। নিজৰ ভাই ভনীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। আপোনালোকৰ সৰু সুৰা ভ্ৰমণ বা কমিউনিকেশ্যন, ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড ক্ষেত্ৰত যদি কিবা কাম কৰি আছে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে ভাল। আপোনালোকে নিজৰ ভাই ভনীৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। সৰু সুৰা ভ্ৰমণো হ'ব পাৰে। বৃহস্পতিৰ নৱম দৃষ্টি আপোনালোকৰ পঞ্চম ঘৰত আহি আছে। এইটো স্থিতিত কি হয়, পঞ্চম ঘৰত অলৰেডি যিহেতু ৰাহু আছে, ২ জুনলৈকে এইখিনি সময়ছোৱাত ৰাহুৰ স্থিতিটো বৃহস্পতিয়ে শ্লাইটলি অলপ অভাৰকাম কৰাব। তাৰমানে ৰাহু হৈছে সংঘৰ্ষৰ কাৰক, ৰাহু হৈছে ইলিউজনৰ কাৰক, আমাৰ সন্দেহ ভাৱৰ কাৰক, মনত কিছুমান কনফিউজন যে ক্ৰিয়েট হৈ থাকে তাৰ কাৰক হৈছে ৰাহু। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ৰাহুৰ ওপৰত থকাৰ কাৰণে যিবিলাক আপোনালোকৰ সন্দেহ বা ভ্ৰম আছে সেইখিনি আপোনালোকে অলপ হ'লেও আপোনালোকে নিজৰ কণ্ট্ৰলত ৰাখিব পাৰিব। কিন্তু বৃহস্পতিৰ দৃষ্টি যেতিয়া আঁতৰি যাব ২ জুনৰ পিছৰ সময়ছোৱাত অলপ বেছি বেয়াৰ পিনে যাব। আপোনালোকৰ ২ জুনলৈকে বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা গৈছে, গুৰুজনৰ ফালৰ পৰা সহায় লাভ কৰাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। নিজৰ সন্তানৰ সৈতে অকণমান হ'লেও কনফিউজন বা আপোনালোকৰ আশা কৰাৰ মতে ফল পাবত ব্যৰ্থ হ'ব পাৰে, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। বৃহস্পতি ইয়াৰ পৰা কৰ্কট ৰাশিত যাব। কৰ্কট ৰাশি মানে আপোনালোকৰ কৰ্কট ৰাশিত বৃহস্পতি যায় তুংগী হয়। তুংগী হয় মানে আকৌ বুজাই দিছোঁ যে ২ জুনৰ পৰা ২০২৬ চনৰ ২ জুনৰ পৰা ৩১ অক্টোবৰলৈকে আৰু ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ১৩ এপ্ৰিললৈকে এইখিনি সময়ছোৱাত বৃহস্পতিৰ যিহেতু আপোনালোকৰ স্থিতি দশম ঘৰত আছে, এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিয়ে আপোনালোকৰ দশম ঘৰত থাকিলে এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল, কৰ্মস্থানত প্ৰমোচনৰ কাৰণে ভাল হ'ল, আপোনালোকৰ ছাৰ্ভিচৰ কাৰক যিহেতু হয় কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল হ'ব। কিন্তু চাব যে বৃহস্পতি আপোনালোকৰ কাৰণে এটা পৰাক্ৰমৰ কাৰক গ্ৰহ হয়। কষ্ট কিন্তু অধিক কৰিব লাগিব, শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰিব লাগিব। এইখিনি সময়ছোৱাত কৰ্মক্ষেত্ৰতো কিছুমান শত্ৰুতাই দেখা দিব পাৰে। যদিও আপোনালোকে নিজৰ জ্ঞান বুদ্ধি খুব ভালদৰে ইউজ কৰিব পাৰিব, আপোনালোকৰ শত্ৰুৰ ফালৰ পৰা প্ৰব্লেম আহিব পাৰে। যাৰ টকা পইচা ধাৰত লাগিছে, ধাৰত আছে, তেওঁলোকৰ ক্ষেত্ৰতো অলপমান হ'লেও আপোনালোকে সকাহ পাব পাৰিব। আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ ধাৰ পৰিশোধৰ কাৰণে ভাল হ'ল। মই আকৌ এবাৰ কৈ দিছোঁ, ২০২৬ চনৰ ২ জুনৰ পৰা ৩১ অক্টোবৰ তাৰিখলৈকে আৰু ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ১৩ এপ্ৰিললৈকে এইখিনি সময়ছোৱাত বৃহস্পতি যিহেতু কৰ্মস্থানত তুংগী হৈ থাকিব, কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল কৰাব। বিশেষকৈ আপোনালোকৰ টিচিং লাইন, বেংকিং ছেক্টৰ, জুডিচিয়েল বিভাগ এইবিলাক ক্ষেত্ৰত বা ইকনমিক্স ৰিলেটেড ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। বৃহস্পতিৰ ইয়াৰ পৰা সপ্তম দৃষ্টি আহি আছে চতুৰ্থ ঘৰত, যিটো বন্ধু বান্ধৱ, সা সম্পত্তি, মাতৃভূমি, যান বাহন এইবিলাক হয়। আপোনালোকৰ মাৰ ফালৰ পৰা এইখিনি সময়ছোৱাত খুব ছাপোৰ্ট লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। বন্ধু স্থানত কোনো ধৰণৰ পাপগ্ৰহৰ এছ'চিয়েশ্যন হোৱা নাই। পিছত যায় হ'ব ৫ ডিচেম্বৰৰ পিছত, কিন্তু আপোনালোকৰ বাকীখিনি সময়ছোৱাত বহুতেই ভাল দেখা গৈছে। নিজৰ বন্ধু বান্ধৱৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল লাভ কৰিব পাৰিব। বিশেষকৈ ২ জুনৰ পৰা ৩১ অক্টোবৰ তাৰিখলৈকে এইখিনি সময়ছোৱাত
সৰু-সুৰা ভ্ৰমণ হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ অৱশ্যে বিদেশত যোৱাৰো কিছুমান যোগ বনাব। কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰত যাই থাকিবলগীয়া আৰু যোগ বনাব। এইখিনি সময়ছোৱাত আপোনালোকে প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত গাড়ী-মটৰ, যান-বাহন যদি ল'ব বিচাৰি আছে, সেইটো ক্ষেত্ৰতো ভাল ফল পাব। বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ দ্বিতীয় ঘৰ। দ্বিতীয় ঘৰটো আপোনালোকৰ মুখমণ্ডল হয়। এইখিনি সময়ছোৱাত দাঁতৰ বিষ হ'ব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। দাঁতৰ বিষ বা আপোনালোকৰ মুখমণ্ডলত কিবা নহয় কিবা প্ৰব্লেম বা কিবা আপোনালোকৰ ইনফেকশ্যনজনিত প্ৰব্লেম হৈছে। চ' এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব। বৃহস্পতিৰ দৃষ্টি, পঞ্চম দৃষ্টি যিহেতু আপোনালোকৰ দ্বিতীয় ঘৰত ধনস্থানত আছে, চ' এইখিনি সময়ছোৱাত ভাল ৰিজাল্টে পাব পাৰিব। বৃহস্পতিৰ কৰ্মস্থানত থকাৰ কাৰণে প্ৰমোচনৰ কাৰণে খুবেই ভাল যোগ বনালে। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে বৃহস্পতিয়ে মাজতে আপোনালোকৰ কুম্ভ ৰাশিটো গোচৰ কৰিব। কেতিয়া? 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে। এইখিনি সময়ছোৱাত কেনেকুৱা হ'ব মই আপোনালোকক এতিয়া কৈ দিছোঁ। মনত ৰাখিব যে 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে বৃহস্পতি একাদশত স্থিতি অতিশয় ভাল। ইনকামত বৃদ্ধিৰ কাৰণে ভাল হ'ল, আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল হ'ল। বৃহস্পতিৰ দৃষ্টি ব্যৱসায়ৰ ঘৰত অহাৰ কাৰণে আপোনালোকৰ এইটো পত্নীৰ স্থান বা পতিৰ স্থানো হয়। এইখিনি সময়ছোৱাত পতি বা পত্নীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। বৃহস্পতিয়ে জ্ঞানৰ জৰিয়তে এইখিনি সময়ছোৱাত ব্যৱসায়ত উন্নতিও কৰাব। আৰম্ভণিতে প্ৰথম মাহটোৰ 15টা দিন আপোনালোকৰ ৰবি তুংগী হৈ থকাৰ কাৰণেও বহুত ভাল হ'ল। বৃহস্পতি মুঠতে চাব যে যিহেতু ইনকামৰ ঘৰত আছে, আপোনালোকৰ সপ্তম ঘৰত দৃষ্টি দিছে, পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ৰ কাৰণে ভাল হ'ল। আপোনালোকৰ বৃহস্পতিৰ দৃষ্টিৰ কাৰণে ব্যৱসায়ত উন্নতি বহুত ভাল দেখা গৈছে। বিশেষকৈ মেকানিকেল ইঞ্জিনিয়াৰিং ৰিলেটেড, মেচিনাৰী ৰিলেটেড যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল। সূতৰ ব্যৱসায় যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে ভাল। এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ তৃতীয় ঘৰত আহি আছে, এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে সহায় লাভ কৰিব পাৰিব। পৰাক্ৰমৰ ঘৰৰ মালিক যাই কিনে আপোনালোকৰ যিহেতু আপোনালোকৰ একাদশ ঘৰত আছে, এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। আকৌ ক'ম যে আপোনালোকে কষ্ট কৰক, কষ্ট কৰিবলৈ ৰেডি থাকিব পাৰিব লাগিব। যিসকলে লাভ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বিবাহৰ যোগো বনাব। এইখিনি সময়ছোৱাত বিশেষকৈ প্ৰেম বিবাহৰ ক্ষেত্ৰত সহায়ক হ'ব। এইখিনি সময়ছোৱাত সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। মই আকৌ কৈছোঁ 2026 চনৰ 31 অক্টোবৰৰ পৰা 2027 চনৰ 25 জানুৱাৰীলৈকে এই ডিউৰেশ্যনটোত আপোনালোকৰ সন্তানৰ ফালৰ পৰা সুনাম অৰ্জন লাভ কৰিবলৈ পাৰিব। এইখিনি সময়ছোৱাত ঘৰুৱা ক্ষেত্ৰতো ধাৰ্মিক কৰ্মীৰ ক্ষেত্ৰত জড়িত হোৱাটো দেখা যাব। এইখিনি সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ৰ উন্নতিৰ কাৰণে বহুত ভাল হ'ব। আপোনালোকৰ পইচা পাতিৰ যিটো ফ্ল' হয়, টকা পইচাৰ আদান প্ৰদান বহুত ভাল হ'ব। এতিয়া দেখুৱাই দিম আপোনালোকৰ বৃহস্পতিৰ পিছত শনিৰ স্থিতি। শনি আছে আপোনালোকৰ ষষ্ঠ ঘৰত। ষষ্ঠ ঘৰটো আমাৰ ছাৰ্ভিচৰ ঘৰ হয়। আমি যে আনৰ তলতীয়া হৈ কৰ্ম কৰোঁ, সেইটো ক্ষেত্ৰতো ষষ্ঠ ঘৰৰ পৰা চোৱা যায়। তো শনি যিহেতু কৰ্মফলদাতা হয়, আপোনালোকে চেষ্টা কৰক, যিমান পাৰে বেছি সময় দিয়ক, প্ৰিপাৰেশ্যন কৰক। কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে। বিদেশত থকাসকলৰ বাবে অৱশ্যে ভাল নহ'ল। যিসকলে ঘৰৰ পৰা দূৰত যায় কাম কৰি আছে তেওঁলোকৰ কাৰণে কষ্টদায়ক হ'ব। আপোনালোকৰ প্ৰতি কোনোবা নহয় কোনোবা অন্যায়ত লিপ্ত কৰিব পাৰে। যিসকলে আপোনালোকে PhD বা ৰিচাৰ্চ ৰিলেটেড জব পাব বিচাৰি আছে তেওঁলোকৰ ক্ষেত্ৰত বহুত ভাল। কোনোবাই পষ্ট ডক্টৰেট কৰিব বিচাৰি আছে, ৰিচাৰ্চ ৰিলেটেড জব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। গৱেষণা ৰিলেটেড ফিল্ডত বা ৰিচাৰ্চ অনুষ্ঠানত চাকৰি পাব বিচাৰি আছে, এইবিলাক ক্ষেত্ৰতো ভাল। ঘৰৰ পৰা দূৰত যাই থকা বা হোষ্টেলত থকাই হওক বা আপোনালোকে ঘৰৰ পৰা বাহিৰত থাকি যদি কিবা কাম কৰি আছে তেতিয়াহ'লেও ভাল। শনিৰ দৃষ্টি ইয়াৰ পৰা আহিছে ভাতৃস্থানত। ভাতৃস্থানত শনিৰ দৃষ্টি আহিলে কেনেকুৱা হয়, আপোনালোকক এক্সট্ৰা মেহনত কৰোৱাব। কি মেহনত কৰোৱাব? আপোনালোকৰ ভাতৃৰ সৈতে অকণমান তিতা কেহা বা বিৰক্তি ভাৱ আপোনালোকৰ আহিব। এইখিনি সময়ছোৱাত তাৰমানে কেনেকুৱা হয়, আপুনি যেনেকুৱাকৈ বিচাৰিছে আপোনাৰ ভাই ভনীৰ ফালৰ পৰা সিমানখিনি ছাপৰ্ট নাপাব পাৰে। শনিৰ দশম দৃষ্টি যিহেতু আপোনালোকৰ তৃতীয় ঘৰত আহি আছে, বৰ্তমান সময়ছোৱাত শনিৰ ফালৰ পৰা বৰ বহুত এটা আশা কৰিব নোৱাৰে। তাৰমানে শনিৰ দৃষ্টিবিলাক আটাইতকৈ অশুভ হয়। আপোনালোকৰ ভাই ভনীৰ সৈতে কিছুমান তৰ্কাতৰ্কি বা কাজিয়া পেচাল হ'ব পাৰে বা তৰ্ক বিতৰ্কৰ পৰা আপোনালোকৰ সৰু কাজিয়াও ডাঙৰ হ'ব পাৰে। শনি ষষ্ঠ ঘৰত থকাৰ কাৰণে যিহেতু এইটো এটা ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থানৰ ঘৰ হয়, আপোনালোকে লিগেল পথত চলি থাকক। আপোনালোকে যদি ভুল কৰা নাই তেতিয়াহ'লে আপোনালোকৰ প্ৰতি কোনো ধৰণৰ ইয়াতে আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰে। শনিৰ স্থিতি যিহেতু ষষ্ঠ ঘৰত আছে, বৰ্তমান সময়ছোৱাত আপোনালোকে কেৱল নিজৰ লয়েলটি মেইনটেইন কৰক, কোনো ধৰণৰ অন্যায় কামত লিপ্ত নহ'ব। অন্যথা আপোনালোকৰ কৰ্মফলদাতা শনিৰ মানে প্ৰকোপ আহিলে আপোনালোকৰ বহু ক্ষেত্ৰত লছ কৰাব। খৰচৰ ঘৰত দৃষ্টি পৰি আছে, চ' খৰচ বহুত কৰাব। আপোনালোকৰ অষ্টম ঘৰত দৃষ্টি পৰি আছে, আপোনালোকৰ ধৰ্ম ভ্ৰষ্ট কৰাব পাৰে বা আপোনালোকৰ
এইখিনি সময়ছোৱাত যিসকলৰ হাজবেণ্ড বা ৱাইফৰ ফেমিলিৰ সৈতেও এইখিনি সময়ছোৱাত ক্লেছেছ কৰিব পাৰে। চ' আপোনালোকে যিমানখিনি পাৰে সঠিক বা ন্যায়ৰ পথত চলিব পাৰিলে আপোনালোকৰ কাৰণে খুব বেনিফিচিয়েল হ'ব। এতিয়া আপোনালোকক দেখুৱাই দিম ৰাহু আৰু কেতুৰ স্থিতি। ৰাহু ইয়াতে থাকিব ৫ ডিচেম্বৰলৈকে, কেতু ইয়াতে থাকিব ৫ ডিচেম্বৰলৈকে। তাৰপিছত স্থানকেইটা চেঞ্জেছ হ'ব। ৫ ডিচেম্বৰলৈকে ৰাহুৰ দৃষ্টি আহি আছে আপোনালোকৰ নৱম ঘৰত, ৰাহুৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ প্ৰথম ঘৰত। ৰাহু পঞ্চমত থকাৰ কাৰণে এইখিনি সময়ছোৱাত ক্ৰিয়েটিভ টেলেণ্ট দিব। আপোনালোকৰ নিজৰ বুদ্ধিবৃত্তি খুব শ্বাৰ্প থাকিব। ইমাজিনেশ্যন স্কিল দিব। আপোনালোকে যিমান পাৰে এইখিনি সময়ছোৱাত নিজৰ কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলিও মই ক'ব পাৰোঁ। কৃত্ৰিমভাৱে আপোনালোকে যিবিলাক আপোনালোকে AI ইউজ কৰিব পাৰে সিমানখিনি আপোনালোকৰ কাৰণে ভাল হ'ব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা মেচিন লাৰ্ণিঙৰ ক্ষেত্ৰত যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। বৰ্তমান সময়ছোৱাত ঔষধ বা ডাক্তৰী লাইনৰ পঢ়াৰসকলৰ কাৰণেও ভাল, এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত জড়িতসকলৰ কাৰণেও ভাল। ৰাহুৰ দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত অহাৰ কাৰণে পিতা বা গুৰুজনৰ সৈতে মনোমালিন্য কৰিব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। ৰাহুৰ দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত অহাৰ কাৰণে নিজৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনালোকক কিছুমান মনৰ ভয় খুৱাই হওক বা মনৰ উচ্চাভিলাষ দেখুৱাই হওক আপোনালোকক এক্সট্ৰা কষ্ট কৰোৱাব পাৰে। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ নৱম দৃষ্টি যিহেতু আপোনালোকৰ প্ৰথম ঘৰত আহি আছে, এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰে। বেনিফিটেড কেনেকৈ হ'ব যে এইখিনি সময়ছোৱাত খুব এনালাইটিকেল এবিলিটি দিব, গাণিতিক প্ৰতিভা দিব। এইখিনি সময়ছোৱাত হিচাপ নিকাচত আপোনালোকে বহুত উস্তাদ হ'ব পাৰিব। কিবা যদি আপোনালোকে ছাপ'জ একাউণ্টেঞ্চি বা একাউণ্ট ৰিলেটেড বা চাৰ্টাৰ্ড একাউণ্টেণ্ট এইবিলাক যদি পঢ়ি আছে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব। এতিয়া দেখুৱাই দিম কেতু যিহেতু আপোনালোকৰ ইয়াতে থাকিব, আপোনালোকৰ কেতু ইয়াতে থাকিব ৫ ডিচেম্বৰলৈকে। কেতুৰ ইয়াৰ পৰা দৃষ্টি আহিব আপোনালোকৰ ভাতৃস্থানত, কেতুৰ দৃষ্টি আহিব আপোনালোকৰ যিটো পাৰ্টনাৰশ্বিপৰ স্থানত বা ব্যৱসায়ৰ ঘৰত বা আপোনালোকৰ নিজৰ পতি বা পত্নীৰ স্থানত। কেতু এটা হৈছে বিৰক্তিকাৰক গ্ৰহ। ইনকামৰ ঘৰত কেতু থাকিলে হঠাতে ৰাইজ বা হঠাতে ফলো আহিব পাৰে। আপোনালোকৰ বহুত দিনৰ পৰা হৈ থকা ইনকামবিলাকো স্থবিৰ হৈ যাব পাৰে। মুঠতে চাবলৈ গ'লে কেতুৰ ফালৰ পৰা যিহেতু দৃষ্টি আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আহি আছে, ব্যৱসায়ত অলপ বিৰক্তিভাৱ আহিব পাৰে। নিজৰ যিসকল ব্যৱসায়িক সংগী আছে তেওঁলোকৰ সৈতেও মতবিৰোধ হ'ব পাৰে বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। কেতুৰ দৃষ্টি যিহেতু আপোনালোকৰ তৃতীয় ঘৰত আছে, তৃতীয় ঘৰত থাকিলে পৰাক্ৰম আপোনালোকে কৰিব লাগিব, আপোনালোকৰ কষ্ট কৰিব লাগিব। পাৰিলে নিজৰ ভাই ভনীৰ সৈতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবৰ কাৰণে আপোনালোকে এক্সট্ৰা এফৰ্ট বা চেষ্টা কৰিবই লাগিব, অন্যথা আপোনালোকৰ বৰ এটা ভাল নহ'ব। কেতুৱে কেনেকুৱা হয় কিছুমান গুপ্ত শত্ৰু দিয়ে, আপোনালোকৰ নিজতকৈ ডাঙৰ বাইদেউ বা দাদাসকলৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ভাল এটা সহায় পোৱাৰ ক্ষেত্ৰত অলপ প্ৰব্লেমেটিক হ'ব ৫ ডিচেম্বৰলৈকে। এতিয়া দেখুৱাম যে ৫ ডিচেম্বৰৰ পিছত ৰাহু আহিব ইয়াতে আৰু লগতে এই একে সময়তে ৫ ডিচেম্বৰ ২০২৬ত কেতু আহিব ইয়াতে। কেনেকুৱা ফল হ'ব? ৰাহুৰ ইয়াৰ পৰা দৃষ্টি আহিব দ্বাদশ ঘৰত, ৰাহুৰ দৃষ্টি আহিব আপোনালোকৰ অষ্টম ঘৰত। চতুৰ্থ ঘৰত ৰাহুৰ স্থিতিৰ কাৰণে পঢ়া শুনাৰ কাৰণে ভাল হ'ল। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ স্থিতি চতুৰ্থ ঘৰত থাকিলে নিজৰ সা সম্পত্তি মেইনটেইন কৰাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ সহকৰ্মী যিসকল থাকিব তেওঁলোকৰ সৈতে অলপ মনোমালিন্য কৰিব পাৰে। ৰাহুৰ ফালৰ পৰা এইখিনি সময়ছোৱাত আপোনালোকৰ উচ্চ অভিলাষ দিয়াব। সা সম্পত্তিৰ ক্ষেত্ৰত উচ্চ অভিলাষে এইখিনি সময়ছোৱাত বহুতখিনি প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ অষ্টম ঘৰত আহি আছে, এইখিনি সময়ছোৱাত আপোনালোকে অলপ সাৱধান হৈ চলিব লাগিব। সাৱধান কেনেকৈ হ'ব যে আপোনালোকৰ নিজৰ হাজবেণ্ডৰ ফেমিলি স্থান বা আপোনালোকৰ পত্নীৰ ফেমিলি স্থানৰ সৈতে মতানৈক্যৰ সৃষ্টি কৰিব পাৰে। আকৌ ক'ম যে আপোনালোকৰ যিটো স্পাউছ ফেমিলি তেওঁলোকৰ সৈতে অকণমান হ'লেও প্ৰব্লেম ক্ৰিয়েট কৰিব। যিসকলে বিদেশত যাই পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল হ'ল। আপোনালোকৰ ৰাহু যিহেতু মিত্ৰ ৰাশিস্থ হৈ আছে, এইটো এটা অতিশয় ভাল স্থিতি। আৰু অস্থিৰ ৰাশিত আছে, অস্থিৰ ৰাশিত থাকিলে কি হয় পঢ়া শুনাৰ ক্ষেত্ৰত অলপ অধৈৰ্যই দেখা দিয়ে। অধৈৰ্য কেনেকুৱা? ৰাহু হৈছে এটা ইলিউজনৰ কাৰক গ্ৰহ হয়। ৰাহু এটা ছায়া গ্ৰহ হয়। চ' বৰ্তমান সময়ছোৱাত অলপ এক্সট্ৰা এফৰ্ট দিব পাৰিলে ভাল হ'ব, অলপ এক্সট্ৰা খৰচ কৰিবলৈও ৰেডি থাকিব পাৰিব লাগিব। ৰাহুৰ স্থিতি চতুৰ্থ ঘৰত থকাৰ কাৰণে আপোনালোকে নিজে যিখিনি জানে তাতকৈও আপোনালোকে এক্সট্ৰা মাথা লগাই কিনে হ'লেও আপোনালোকে পৰীক্ষা ২ নম্বৰ হ'লেও এক্সট্ৰা উলিয়াব পৰা ক্ষমতা আছে। কেৱল অলপ ধৈৰ্যটো আপোনালোকে ধৰিব লাগিব। কেতুৰ স্থিতি ৫ ডিচেম্বৰ ২০২৬ৰ পিছৰ সময়ছোৱাত আপোনালোকৰ দশম ঘৰত থাকিব। আপোনালোকৰ কৰ্মস্থানত কেতুৰ স্থিতি থাকিলে এইটো এটা বৰ ভাল স্থিতি নহয়। আপোনালোকৰ পঢ়া শুনাৰ উপৰিও মই আপোনালোকক ক'ম যে যিসকলে কৰ্মৰত হৈ আছে, চাকৰি কৰি আছে,
তেওঁলোকৰ কাৰণে ক'ম যে এইখিনি সময়ছোৱাত গুপ্ত শত্ৰুৰ পৰা সাৱধান। কিছুমান আপোনালোকৰ ছদ্মবেশত থকা মিত্ৰইও এইখিনি সময়ছোৱাত প্ৰব্লেম দিব পাৰে। কেতুৰ দৃষ্টি আপোনালোকৰ আহি আছে ঘৰুৱা স্থানত। ঘৰত থাকি ভাল নালাগিব পাৰে বা আপোনালোকৰ ছেভিংছ যিবিলাক আছে জমা ধন হঠাতে খৰচ হৈ যাব পাৰে। তাৰ প্ৰতি ধ্যান ৰাখিব। অন্যায়ভাৱে খৰচ কৰিব পাৰে। কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ ষষ্ঠ ঘৰত। ষষ্ঠ ঘৰত কেতুৰ দৃষ্টি আহিলে এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড পাব পাৰিব। বেনিফিটেড মানে কেনেকুৱা যে কেতুৰ দৃষ্টি আপোনালোকৰ ষষ্ঠ ঘৰত থাকিলে আপোনালোকে চাব যে আপোনালোকে যদি অকাল্ট চায়েন্সেছ ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে ভাল হ'ল। শত্ৰুৰ পৰা বিজয়ৰ লাভৰ ক্ষেত্ৰত ভাল হ'ল। আকৌ ক'ম যে গুপ্ত শত্ৰুৰ পৰা সাৱধান হ'ব। গুপ্ত শত্ৰুৰ পৰা এইটো কাৰণে সাৱধান হ'ব যে কেতুৰ দৃষ্টি যিহেতু আপোনালোকৰ ষষ্ঠ ঘৰত আহি আছে। কিছুমান এনেকুৱা শত্ৰু যিটো আপুনি মিত্ৰ বুলি ভাবি আছে, যাৰ মূৰটো দেখা নাপায়, তাৰমানে মূৰ দাঙি নোলায়। আপোনালোকে ভিতৰি হৈ থাকে। এইখিনি সময়ছোৱাত আপোনালোকৰ পেটৰ কমপ্লেইন হ'ব পাৰে, চৰ্দিজনিত প্ৰব্লেম হ'ব পাৰে, আলচাৰজনিত প্ৰব্লেম বা কষ্টকৰ জ্বৰ হৈছে, পেটৰ অসুখ, চকুৰ অসুখ, আলচাৰজনিত যিবিলাক প্ৰব্লেম, এইবিলাক ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব। কেতুৰ দৃষ্টি আপোনালোকৰ ইয়াতে আহি আছে। মুঠতে আমি জানিলোঁ আজি বৃহস্পতি, শনি, ৰাহু, কেতু আৰু এইকেইটা গ্ৰহৰ আমি বিষয়ে জানিলোঁ। এতিয়া আমি জানিম গোটেইখিনি আপোনালোকৰ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে থুলমূলকৈ গোটেইটো বছৰ কেনেকুৱা যাব। তাৰমানে আপোনালোকৰ ব্যক্তিত্ব, পাৰ্চনেলিটি এইবিলাক ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ থাকিব, বাকীবিলাক ক্ষেত্ৰত আপোনালোকে কেনেকুৱা কি বেনিফিটেড পাব পাৰিব। সচৰাচৰ জানিব যে তুলা ৰাশিৰ ব্যক্তিসকল উত্থান পতনযুক্ত হয়। তাৰমানে লাইফত অলপ নিজে বেলেঞ্চ কৰি চলি থাকিবলগীয়া হয়। মাজতে বহুত ভাল, মাজতে বহুত বেয়া পিনেও যায়। যিসকল বিদ্যা অনুৰাগী আছে তেওঁলোকৰ কাৰণে ভাল। বহুভাষী আৰু জ্যোতিষ শাস্ত্ৰজ্ঞানী এইবিলাক ক্ষেত্ৰতো ভাল হ'ল। দাৰ্শনিক মনোভাৱৰ হয়, দয়ালু হয়, আপোনালোকৰ উচ্চাভিলাষী হয়, আনন্দ মনৰ হয়, সূক্ষ্মদৰ্শী মানে সৰু সৰু বস্তুবিলাকতো আপোনালোকৰ নজৰ পৰে। কঠোৰ পৰিশ্ৰমী আৰু অধ্যৱসায়ৰ দ্বাৰা ভাগ্য গঠন কৰিব পাৰে। নিজক লৈ ব্যস্ত থকাটো দেখা যায়। চঞ্চল মনৰ বাবে সিদ্ধান্তৰ খেলিমেলি, বুকু, ডিঙি, উৰু আৰু স্নায়ু বা জননেন্দ্ৰিয় ৰোগৰ ক্ষেত্ৰতো অধিক প্ৰাবল্য দেখা যায়। এইখিনি সময়ছোৱাত পানী অলপ বেছিকৈ খাই থাকিব, ফিজিকেল এক্সাৰচাইজ কৰি থাকিব, আপোনালোকে পাৰিলে ৰ'দত বহিব। এইবিলাক আপোনালোকৰ কাৰণে ভাল হ'ব। এইটো ৰাশিৰ ছোৱালীসকল সচৰাচৰ দেখা যায় যে আত্মীয় স্বজনৰ প্ৰতি আদৰণীয় হয়। আপোনালোকক সচৰাচৰ দেখা যায় যে প্ৰতিব্ৰতা হয়, চঞ্চল মনা হয়, আত্মকেন্দ্ৰিকা হয়, অলপ নিজক লৈ অলপ ব্যস্ত থকাও দেখা যায়। পৰিপাটিহীনাও বুলিও ক'ব পাৰি যে কিছুমান মানে কি আৰু খুব মানে মাৰ্জিতভাৱে বা বস্তুবিলাক চিজিলকৈ আপোনালোকে চলিবলৈ অলপ দিগদাৰ পায়। স্বাধীন মনৰ হয়, অৱশ্যে ধৰ্মপৰায়ণ হয়। আপোনালোকে অস্থিৰ সংযুক্ত হয়। অলপ মানে খংটো এনেকৈ যে হঠাৎ খং উঠিব, হঠাৎ শান্ত হ'ব, হঠাৎ কান্দিব, হঠাৎ হাঁহিব, এনেকুৱা ধৰণৰো দেখা যায়। অশান্ত মনৰ এৰি নিদিয়া স্বভাৱৰ হয়। মানে মনটো কিবা নহয় কিবা কথাক লৈ অশান্তভাৱে চলি থকা দেখা যায়। প্ৰসাধন প্ৰিয় হয়। প্ৰসাধন প্ৰিয় মানে যিবিলাক আমাৰ চখ বা সৌন্দৰ্যৰ বস্তু যিবিলাক হয়, সেইবিলাক বস্তু চাপ'জ মেকআপৰ বস্তু এইবিলাকৰ প্ৰতিও মানে এট্ৰেকশ্যন দেখা যায় ছোৱালীবিলাকৰ। খাদ্য ৰসিকা হয়, মানে ভাল খাদ্যৰ প্ৰতি খুব মানে ইণ্টাৰেষ্ট দেখা যায়। মৰমীয়াল হয় আৰু সাদৰী স্বভাৱৰ হয়। ঠিক আছে। গোটেইখিনি আপোনালোকৰ স্বভাৱ চৰিত্ৰ আছিলে এনেকুৱা। এতিয়া আমাৰ জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু দেহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। পুৰণি ৰোগ যিবিলাক আছে, যিবিলাকে ভুগি আছে আগৰ পৰা, তেওঁলোকৰ চিকিৎসাৰ মাধ্যমেৰে ৰোগাৰোগ্য হ'ব পাৰিব। বছৰটোৰ বেছিভাগ সময়ে স্বাস্থ্যৰ উন্নতিৰ ফালে ভাল দেখা যায়। হিংস্ৰ জন্তু যিসকল আছে বা বিষাক্ত কীট পতংগ এইবিলাকৰ পৰা আক্ৰমণ হ'ব পাৰে। যেনেকুৱাকৈ সাপ, বৃশ্চিক এনেকুৱা ধৰণৰ যিবিলাক বা মৌৱে কামুৰিছে, এনেকুৱা ধৰণৰ আপোনালোকে মৌ কামুৰে মানে আচলতে শুংডালে বিন্ধে যে, এইটো কৈছোঁ যে আপোনালোকৰ অলপ বিষাক্ত যিবিলাক বস্তু থাকে সেইবিলাকৰ পৰা সাৱধান হ'ব। বিশেষকৈ সাপ, বৃশ্চিক, পোক পৰুৱা এইবিলাকৰ পৰা সাৱধান হ'ব। সাধাৰণভাৱে আপোনালোকে অলপ হ'লেও আঘাতপ্ৰাপ্তি হোৱাৰ যোগ দেখা গৈছে। পিতামাতা বা ভাই বন্ধু আদিৰ পৰা আকস্মিক বিপদে কিছুমান বিমূৰত পেলাব পাৰে। সন্তানৰ ফালৰ পৰা ফল লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ কৰ্মস্থান, ধন, ব্যৱসায়, বাণিজ্য এইবিলাক ক্ষেত্ৰত কেনেকুৱা হ'ব। নিজৰ সন্তানৰ আৰু আত্মীয় স্বজনে কৰ্ম লাভে আপোনালোকৰ মানসিক প্ৰশান্তি আনিব। কৰ্মস্থানত বদলীকৰণত আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব। যিসকলে ট্ৰান্সফাৰ ল'ম ভাবি আছে, কৰ্মস্থানত পদোন্নতিত জটিলতা হৈ বিলম্ব হোৱাটো আপোনালোকৰ দেখাই আছে। উপাৰ্জন মধ্যমীয়া। নতুন ব্যৱসায় আপোনালোকেও কৰিব পাৰিব। বাণিজ্যৰ ক্ষেত্ৰত ক্ষতি নাই আৰু আপোনালোকৰ ক্ষুদ্ৰ উদ্যোগ যিসকলে কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত প্ৰসাৰ কৰিব পাৰিব। ধন উপাৰ্জনৰ লগতে সঞ্চয়তো বৃদ্ধি কৰিব পাৰিব। ছেভিংছত বৃদ্ধি কৰিব পাৰিব। যিসকলে বিবাহিত হয় বা বিবাহ কৰা নাই তেওঁলোকৰ কাৰণে কৈ আছোঁ বৈবাহিক জীৱনত কেনেকুৱা হ'ব। আপোনালোকৰ প্ৰাক্তন প্ৰেমী বা বিপৰীত লিংগৰ হঠাৎ আপোনালোকৰ সাক্ষাৎ হৈ আৱেগিক হ'ব পাৰে। নতুন প্ৰেমৰ যোগাযোগত বিপৰীত লিংগৰ পূৰ্ণ সহযোগ আৰু সঁহাৰি লাভ কৰিব পাৰে। বিবাহৰ যোগাযোগত বাধা নাই। সন্তানক লৈ দুশ্চিন্তাত ভুগিবলগীয়াত পৰিব পাৰে। বৈবাহিক ক্ষেত্ৰত সাধাৰণ আৰু সৰু কথাতে মনোমালিন্য আছে যদিও প্ৰবল নহয়।
শিক্ষা দীক্ষা বিজ্ঞান আৰু এনেকুৱা ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব শিক্ষা লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধকতা দেখা পোৱা নাযাব এইখিনি সময়ছোৱাত ভালে দেখা গৈছে যিমানখিনি কষ্ট আৰু চেষ্টা আপোনালোকে কৰিব সিমানখিনি আপোনালোকে সুফল লাভো কৰিব পাৰিব বিদ্যাস্থানত উচ্চ শিক্ষাৰ অনুষ্ঠানৰ সৈতে যোগাযোগ হ'ব বা বিদেশত যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ গৱেষণাৰ ক্ষেত্ৰত বা ৰিচাৰ্চ ৰিলেটেড ক্ষেত্ৰত খুব অনুকূল প্ৰভাৱ দেখা যায় এতিয়া এইটো বছৰত কি কৰিব প্ৰতিকাৰ হিচাপত আপোনালোকৰ বৃহস্পতি বুধ আৰু শনিবাৰৰ দিনা আপোনালোকে যদি নিৰামিষ ভোজন কৰিব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব ৰাহু কেতু আৰু বৃহস্পতিৰ বীজ মন্ত্ৰ 7 বাৰকৈ জপ কৰিব পাৰিলে ভাল হ'ব তিনিমুখী চাৰিমুখী আৰু সাতমুখী নেপালী ৰুদ্ৰাক্ষ এনেকুৱা পিন্ধিব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব আপোনালোকে এইখিনি সময়ছোৱাত যদি আপোনালোকৰ জন্মদিনৰ পিছতে যদি আপোনাৰ সাপোজ কিছুমানৰ ত্ৰিপবৰ্ষ চলিব পাৰে সো তাৰ প্ৰতি মই কৈছো যে আপোনালোকে ঘৰত যদি মানে আপোনালোকৰ দৈবিক ব্ৰাহ্মণক মাতি আনি আপোনালোকে যদি হোম বা আপোনালোকে পূজা অৰ্চনা কৰিব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব আপোনালোকে পূবমুৱাকৈ গধূলিৰ সময়ত আপোনালোকে যদি বৃহস্পতিবাৰৰ দিনা বিশেষকৈ ঘিৰ চাকি এগছি জ্বলাব পাৰিলে আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব আজিৰ এই ভিডিঅ'টোত আমি জানিলো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ